আমন্ত্ৰিত কৰিবই, কাৰণ আমি একেলগে সংগীত শিকিছোঁ। তাৰমানে মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি বুলি ক'ম যে মই জুবিন গাৰ্গক শূন্যৰ পৰা ভগৱান হোৱা দেখা পালোঁ মোৰ চকুৰ আগত। কেনেকৈ ডাঙৰ হ'ল, কেনেকৈ গৈ পেলাই কি কৰিছে, ক'ৰ পৰা বজালে, ক'ত গান লিখিলে, ক'ত সুৰ কৰিলে। কাৰণ মোৰ বেডৰুমতেই তেওঁ বহি প্ৰায় 30-40টামান গান মোৰ যিটো পঢ়া ৰুম সেইটো ৰুমতেই জুবিন গাৰ্গে লিখিছে, সুৰ কৰিছে। তাৰ ভিতৰত আছে জোনাক গ'লে জাৰৰ নিশা, সপোন ৰঙৰ জীৱন তুমি, মেঘৰ বৰণ, এইবোৰ গান চব মোৰ ৰুমতেই কৰা। প্ৰীতি সুবাসে সেইখিনি গান মোৰ বেডৰুমত সুৰ কৰিছিলে, লিখিছে। সেইখিনি মোৰ জড়িত হৈ আছোঁ। তাৰ পিছতো পিছৰ পৰ্যায়ত মই 88ৰ পৰা 1994লৈকে একেলগে আছিলোঁ। তাৰপিছত সি যেতিয়া বম্বে গুচি গ'ল তেতিয়ালৈকে মই কেইবছৰমান গেপ হৈ গ'ল আমাৰ মাজত। তাৰপিছত আকৌ মই 2002 চনৰ পৰা মই যেতিয়া মন চিৰিজত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আপোনালোকে সকলোৱে অৱগত যে মই জুবিন গাৰ্গ NK প্ৰডাকশ্যনৰ যিটো মন চিৰিজ, তাত মোৰ 14টা গান আছিলে। সেই 14টা গানৰ লগত জৰিয়তে মই তাত কাম কৰিছিলোঁ। তাৰপিছতো বেলেগ প্ৰডাকশ্যনৰ কাৰণে মই জুবিনৰ কাৰণে গান ৰচনা কৰিছিলোঁ, সুৰ কৰিছিলোঁ। সেইখিনি কাম আমি একেলগে সম্পৃক্ত হৈ আছিলোঁ একেলগে। আৰু সেইকাৰণে আমাৰ মানে মনত এতিয়া এটা দুখ ভাৱ আছে। আৰু জুবিনৰ কায়িকভাৱে অসমত হয়তো আমাৰ হেৰাই গৈছে। জুবিন গাৰ্গ কায়িকভাৱে নাই, কিন্তু জুবিন গাৰ্গ যিটো সত্তা, সেই সত্তাটো অমৰ হৈ গৈছে, অলৰেডি ভগৱান হৈ থাকি যাব। আৰু তেওঁৰ যিখিনি গান 40,000 গান নহয়, একচুৱেলি মই ভাবোঁ তেওঁক বিচাৰি খুচাৰি উলিয়ালে হয়তো 50,000মান হৈ যাব। বহুত ষ্টুডিঅ'ত কিছুমান গান ৰিলিজ পাবলৈ থাকি গ'ল। সেই সোপা যদি মিলাই লোৱা হয় তেতিয়াহ'লে 50,000মান হ'ব। মোৰ ওচৰতো 2-3টামান গান আছে যিবোৰ ৰিলিজ হোৱা নহ'ল, পৰিচয় পেলাই থৈছে ধৰক কিবাকিবি কাৰণত। সেইখিনি গানো ওলাব, এতিয়া এনেকৈ 50,000মান গান হ'বগৈ। সেই 50,000মান গানে মানে জুবিন গাৰ্গক সদায় অমৰ কৰি ৰাখিব। জুবিন গাৰ্গৰ গীত মাত, জুবিন গাৰ্গৰ কবিতাই, জুবিনৰ গীতৰ কথাই মানে জুবিন গাৰ্গক অমৰ কৰি ৰাখিব। আমন্ত্ৰিত কৰিবই, কাৰণ আমি একেলগে সংগীত শিকিছোঁ। তাৰমানে মোৰ জীৱনৰ এটা পৰম প্ৰাপ্তি বুলি ক'ম যে মই জুবিন গাৰ্গক শূন্যৰ পৰা ভগৱান হোৱা দেখা পালোঁ মোৰ চকুৰ আগত। কেনেকৈ ডাঙৰ হ'ল, কেনেকৈ গৈ পেলাই কি কৰিছে, ক'ৰ পৰা বজালে, ক'ত গান লিখিলে, ক'ত সুৰ কৰিলে। কাৰণ মোৰ বেডৰুমতেই তেওঁ বহি প্ৰায় 30-40টামান গান মোৰ যিটো পঢ়া ৰুম সেইটো ৰুমতেই জুবিন গাৰ্গে লিখিছে, সুৰ কৰিছে। তাৰ ভিতৰত আছে জোনাক গ'লে জাৰৰ নিশা, সপোন ৰঙৰ জীৱন তুমি, মেঘৰ বৰণ, এইবোৰ গান চব মোৰ ৰুমতেই কৰা। প্ৰীতি সুবাসে সেইখিনি গান মোৰ বেডৰুমত সুৰ কৰিছিলে, লিখিছে। সেইখিনি মোৰ জড়িত হৈ আছোঁ। তাৰপিছতো পিছৰ পৰ্যায়ত মই 88ৰ পৰা 1994লৈকে একেলগে আছিলোঁ। তাৰপিছত সি যেতিয়া বম্বে গুচি গ'ল তেতিয়ালৈকে মই কেইবছৰমান গেপ হৈ গ'ল আমাৰ মাজত। তাৰপিছত আকৌ মই 2002 চনৰ পৰা মই যেতিয়া মন চিৰিজত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। আপোনালোকে সকলোৱে অৱগত যে মই জুবিন গাৰ্গ NK প্ৰডাকশ্যনৰ যিটো মন চিৰিজ, তাত মোৰ 14টা গান আছিলে। সেই 14টা গানৰ লগত জৰিয়তে মই তাত কাম কৰিছিলোঁ। তাৰপিছতো বেলেগ প্ৰডাকশ্যনৰ কাৰণে মই জুবিনৰ কাৰণে গান ৰচনা কৰিছিলোঁ, সুৰ কৰিছিলোঁ। সেইখিনি কাম আমি একেলগে সম্পৃক্ত হৈ আছিলোঁ একেলগে। আৰু সেইকাৰণে আমাৰ মানে মনত এতিয়া এটা দুখ ভাৱ আছে। আৰু জুবিনৰ কায়িকভাৱে অসমত হয়তো আমাৰ হেৰাই গৈছে। জুবিন গাৰ্গ কায়িকভাৱে নাই, কিন্তু জুবিন গাৰ্গ যিটো সত্তা, সেই সত্তাটো অমৰ হৈ গৈছে, অলৰেডি ভগৱান হৈ থাকি যাব। আৰু তেওঁৰ যিখিনি গান 40,000 গান নহয়, একচুৱেলি মই ভাবোঁ তেওঁক বিচাৰি খুচাৰি উলিয়ালে হয়তো 50,000মান হৈ যাব। বহুত ষ্টুডিঅ'ত কিছুমান গান ৰিলিজ পাবলৈ থাকি গ'ল। সেই সোপা যদি মিলাই লোৱা হয় তেতিয়াহ'লে 50,000মান হ'ব। মোৰ ওচৰতো 2-3টামান গান আছে যিবোৰ ৰিলিজ হোৱা নহ'ল, পৰিচয় পেলাই থৈছে ধৰক কিবাকিবি কাৰণত। সেইখিনি গানো ওলাব, এতিয়া এনেকৈ 50,000মান গান হ'বগৈ। সেই 50,000মান গানে মানে জুবিন গাৰ্গক সদায় অমৰ কৰি ৰাখিব। জুবিন গাৰ্গৰ গীত মাত, জুবিন গাৰ্গৰ কবিতাই, জুবিনৰ গীতৰ কথাই মানে জুবিন গাৰ্গক অমৰ কৰি ৰাখিব।